ইয়াৰ পাছত যদি এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 বাৰ মান মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকৈ পঢ়িব জানো মইতো কম যে এই চাৰ্জশ্বিটখন বিলো ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট there is no materials there is no evidence there is no fatal statement to convict the accused as the murderer and so this charge-sheet is a farce এখন প্ৰহসন এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায় বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব মই আপোনালোকক আজি কৈ থৈ দিলোঁ আকৌ এবাৰ আয়ো নোযোৱাকেতো বাৰু কেতিয়াও নহ'ব SIT টিম গৈছে এইবিলাকৰ কোনো কাম নাই যেনেকৈ কি ডকুমেণ্টছ আনিব লাগিব 1 নম্বৰ যে সেইদিনা ইয়াতখনত সাঁতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে পাৰ্মিশ্যন ল'ব লাগে সেই পাৰ্মিশ্যনৰ 2 যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জপিয়াই সেই ইয়াতখন জব্দ কৰা বুলি সিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেণ্ট 3 সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এটো আনিব লাগিছিলে ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট তাৰ পাছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট তাৰ পাছত এম্বুলেন্সখনৰ ষ্টেটমেণ্ট এওঁলোকে কৈছে যে 75 মিনিটৰ পাছতে চিকিৎসাৰ কাৰণে এম্বুলেন্স আহিছে তো এটা এম্বুলেন্সখনৰ ৰেস্কিউ টিমটোৰ এম্বুলেন্সৰ ডাক্তৰৰ আটাইবিলাকৰ ডেফিনেটলি হেৰি লাগিব এসব একো কৰা নাই যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটা অনা নাই আনকি পোষ্টমৰ্টেম কৰা মানুহকেইজনৰ ডাক্তৰে নিশ্চয় পোষ্টমৰ্টেম কৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই আৰু আচৰিত হ'ব যে জুবিনদা যিটো হোটেলত আছিলে সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই যে ৰুমটো সিল কৰা হ'ল সিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে 19 ছেপ্টেম্বৰত মৃত্যু হৈছে 20 অক্টোবৰত গৈছে এমাহৰ পাছত বেলেগ একো নেপালোতো সিল কৰা ৰুমটো পাবগৈ লাগিছিল আৰু সিল কৰা ৰুমৰ কাগজখনটো পাই আনিব লাগিছিল হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এটো হ'বই লাগিব এইবিলাক আশ্চৰ্যজনকভাৱে একো নাই যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে বৰং জুবিনদাৰ পত্নী কেৱল গোবিন্দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা মৃত্যু সম্পৰ্কীয় তথ্যকেইটা পাইছে সেই ডেথ চাৰ্টিফিকেটখন আপোনালোকে সকলোৱে বাতৰি কাগজতে পাইছিলে তাকো কাৰ পৰা লৈছে এই আটাইবিলাক লৈছে সব on being produced by গৰিমা শইকীয়া গাৰ্গ certificate from Health Science Authority Singapore stating the deceased Zubin Garg is presently infectious from COVID-19 জুবিনদাৰ মৃত্যুৰ সময়ত COVID-19 হৈ আছিল তাৰ এখন সাৰ্টিফিকেট গৰিমা গাৰ্গে পুলিচক দিছে stating that deceased Zubin Garg is presently infectious from COVID-19 dated 28/9/2025 20 ছেপ্টেম্বৰ তাৰিখৰ দিনা তেওঁ COVID-19ত ভুগি আছিল আশ্চৰ্যজনকভাৱে এই গোটেই চাৰ্জশ্বিটখনত যিখন চিডাৰ লিষ্ট আছে ইয়াত আৰু কোনো তথ্য নাই